জনগণৰ অতি প্ৰিয় জনতাৰ শিল্পী আমাৰ জাতীয় আবেগ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যু হোৱাৰ লগে লগে মহাপ্ৰয়াণৰ পাছত তেজপুৰ বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে শ্ৰদ্ধাঞ্জলি জনাবৰ কাৰণে বিশ্ববিদ্যালয়ৰ উপাচাৰ্য শম্ভুনাথ সিঙক অনুমতি বিচাৰিছিলে বিশ্ববিদ্যালয়ৰ উপাচাৰ্যগৰাকীয়ে অনুমতি নিদিলে আনকি বিশ্ববিদ্যালয় কৰ্তৃপক্ষেও নিজা উদ্যোগত তেওঁলোকে নিজৰ প্ৰশাসনিকভাৱে বা তেওঁলোকে আনুষ্ঠানিকভাৱে জুবিন গাৰ্গ ডাঙৰীয়াক যিটো সন্মান জনাব লাগে শ্ৰদ্ধাঞ্জলি জনাব লাগে সেই কামো নকৰিলে আৰু ছাত্ৰ ছাত্ৰীসকলে কৰিব বিচৰা গোটেই কথা বতৰাবোৰক বাধা দিলে এই দিনটোৰ পৰাই আন্দোলনমুখী পৰিৱেশ এটা সৃষ্টি হৈছে আচলতে এই বিশ্ববিদ্যালয়খনত এনেকুৱা ধৰণৰ কথা বতৰাবোৰ কিয় হৈ আছে আমি বহু দিনৰ পৰা কৈ আহিছিলোঁ যে অসমৰ অতি গুৰুত্বপূৰ্ণ যিবোৰ বিশ্ববিদ্যালয় আছে যিসমূহ উপাচাৰ্য আছে সেই উপাচাৰ্যসমূহৰ নিযুক্তি সম্পূৰ্ণ ৰাজনৈতিক এটা নিযুক্তি প্ৰক্ৰিয়াৰে চলি আছে RSSৰ সম্পৰ্ক থকা যিসকল ব্যক্তি তেনেকুৱা ব্যক্তিক বিশ্ববিদ্যালয়সমূহত নিযুক্তি দিছে বিশ্ববিদ্যালয়ৰ যিটো স্বতন্ত্ৰতা তেওঁলোকৰ মুক্ত চিন্তা ফ্ৰী থিংকিং এইটোৱে হৈ গ'ল বিশ্ববিদ্যালয়সমূহৰ শক্তি আৰু সৌন্দৰ্য সমগ্ৰ পৃথিৱীৰ কেপিটেলিষ্ট যিসমূহ দেশ তাতো বিভিন্ন মতবাদৰ বিভিন্ন আদৰ্শৰ বিভিন্ন দৰ্শনৰ ছাত্ৰ আৰু শিক্ষকে পাঠদান কৰে বা তাত তেওঁলোকে গৱেষণা কৰে আমেৰিকাৰ হাৰ্ভাৰ্ড বিশ্ববিদ্যালয় ইংলেণ্ডৰ অক্সফৰ্ড বিশ্ববিদ্যালয় বা কেম্ব্ৰিজতো আপোনালোকে দেখিব যে তাত যদি কেপিটেলিষ্ট মানসিকতাৰ কোনোবা যদি ব্যক্তি আছে তাত আকৌ বাওঁপন্থী ভাৱাদৰ্শৰ কোনোবা এগৰাকী মানুহে অধ্যাপনা কৰিছে বা তেওঁ ছাত্ৰ ছাত্ৰী হিচাপে তাত আছে গতিকে ইয়াত এই যে যিটো অতি অবিজ্ঞানসন্মত মানসিকতা বিজ্ঞানসন্মত মানসিকতাৰ বিৰোধী এটা চিন্তা অগণতান্ত্ৰিক চিন্তা এটা জাপি দিব খোজা হৈছে অসমৰ বাহিৰৰ পৰা অহা মানুহ আসাম ছায়েন্স এণ্ড টেকনলজি ইউনিভাৰ্চিটি আছটো বুলি যাক কয় তাত প্ৰফেচাৰ নৰেন্দ্ৰ এছ চৌধুৰী তেওঁ মহাৰাষ্ট্ৰৰ পৰা আহিছে অনিৰুদ্ধ স্পৰ্টছ ইউনিভাৰ্চিটিৰ প্ৰফেচাৰ জয়প্ৰকাশ বাৰ্মা তেওঁ উত্তৰ প্ৰদেশৰ পৰা আহিছে বড়োলেণ্ড বিশ্ববিদ্যালয়ত প্ৰফেচাৰ লাইচিৰাম লাডু সিং তেওঁ মণিপুৰৰ পৰা আহিছে আসাম ইউনিভাৰ্চিটি শিলচৰৰ প্ৰফেচাৰ ৰাজীৱ মোহন পান্থ তেওঁ উত্তৰ প্ৰদেশৰ আৰু তেজপুৰ বিশ্ববিদ্যালয়ৰ প্ৰফেচাৰ শম্ভুনাথ সিং তেওঁ বিহাৰৰ 15খন বিশ্ববিদ্যালয়ৰ 6খনতে বাহিৰৰ পৰা মানুহ আহি ইয়াত তেওঁলোকে উপাচাৰ্যৰ দায়িত্ব লৈছে আমি এই কথা নকওঁ যে বাহিৰৰ পৰা কোনোবা অধ্যাপক বা অধ্যাপিকা আহিব নালাগে আহিব কিন্তু বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ দৰে দায়িত্ব ল'ব পৰা মানুহ অসমত নাই নেকি আৰু বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ল'বলৈ RSSৰ আশীৰ্বাদ ধন্য বিজেপিৰ আশীৰ্বাদ ধন্য হ'ব লাগিব এনেকুৱাও কোনো কথা নাই এই যিটো অবিজ্ঞানসন্মত তেওঁলোকৰ কচৰৎ এই কচৰতৰ আমি তীব্ৰ বিৰোধী অসমতে নহয় দেশতে নহয় সমগ্ৰ পৃথিৱীৰ সকলো প্ৰান্ততে জুবিনদাৰ মহাপ্ৰয়াণৰ পিছত এটা ব্যাপক আলোড়ন সৃষ্টি কৰিছে সাংঘাতিক পৃথিৱীজোৰা ব্যাপক চৰ্চা হৈছে BBC CNN যিসকলে আমেৰিকান সংগীতৰ লগত জড়িত হৈ থকা স্বনামধন্য ব্যক্তিসকলেও বহু কথা কৈছে বহু বিশ্লেষণ কৰিছে দেশৰো যিসকল সাংস্কৃতিক জগতৰ লগত জড়িত হৈ থকা সংবাদ জগতৰ লগত জড়িত হৈ থকা বহু ব্যক্তিয়ে শ্ৰদ্ধা জনাইছে বহু বিশ্লেষণাত্মকভাৱে বহু বিষয়বোৰ উত্থাপন কৰিছে গতিকে এই যে আলোচনা আৰু শ্ৰদ্ধাঞ্জলি এই দুয়োটা কাম সমগ্ৰ পৃথিৱীত হৈ থকাৰ পিছতো তেজপুৰ বিশ্ববিদ্যালয়ে কিয় নিদিয়াৰ কাৰণ RSS অসন্তুষ্ট হ'ব বুলি RSS অসন্তুষ্ট হ'ব কাৰণেই শম্ভুনাথ সিঙে জুবিন দাক শ্ৰদ্ধাঞ্জলি জনোৱা কথাটো বাধা দিলে নেকি জুবিন দাই কৈ থকা যিটো তেওঁৰ দৰ্শন তেওঁৰ যিটো আদৰ্শ মোৰ কোনো ধৰ্ম নাই মোৰ কোনো জাতি নাই মোৰ কোনো ভগৱান নাই এটা অতি শক্তিশালী মানৱতাবাদী যিটো দৰ্শন আৰু আদৰ্শ সেই আদৰ্শৰ প্ৰতি ভয় খাই বা RSSৰ ৰুখত পৰিব লাগিব বুলিয়ে হয়তো শম্ভুনাথ সিঙে এই কামটো নকৰিলে যাৰ ফলত ব্যাপক জনৰুখৰ বলি হৈছে এতিয়া বিভিন্ন কথা বতৰা আহিছে আপোনালোকে জানি আচৰিত হ'ব যোৱা দুটা বিত্তীয় বৰ্ষত 4 কোটিতকৈ বেছি টকাৰ কিতাপ কিনিছে 4 কোটিৰ পৰা 5.5 কোটি টকাৰ কিতাপ কিন্তু এখনো অসমীয়া গ্ৰন্থ এই 4 কোটিতকৈ বেছি টকাত যি গ্ৰন্থ কিনিছে কিনা নাই অসম চুক্তি সম্পৰ্কীয় ৱেবছাইটত লিখা আছে অসমৰ সংস্কৃতি ভাষা অসমৰ ঐতিহ্য ছাত্ৰ ছাত্ৰীসকলৰ আশা তেওঁলোকৰ সামগ্ৰিক উন্নয়ন শিক্ষা গৱেষণাৰ উন্নয়নৰ কথা কৈছে ইমান কিতাপ কিনাৰ পাছতো অসমত থকা কোনো অসমীয়া কিতাপটো কিনাই নাই ইয়াৰ থলুৱা ব্যৱসায়কো কোনো ধৰণৰ সুযোগ দিয়া নাই দিল্লীৰ পৰা অনা কোনোবা 4টা কোম্পানীক দি দিছে ব্যৱসায়িক গোষ্ঠী দি দিছে 22 ছেপ্টেম্বৰত যেতিয়া বিশ্ববিদ্যালয়ৰ উপাচাৰ্যগৰাকী ইয়াৰ পৰা অন্তৰ্ধান হ'ল আমি 26 ছেপ্টেম্বৰত অসমৰ মাননীয় ৰাজ্যপাল তথা বিশ্ববিদ্যালয়ৰ আচাৰ্য লক্ষ্মণ প্ৰসাদ আচাৰ্য ডাঙৰীয়াক স্মাৰক পত্ৰ দি বিদ্যায়তনিক পৰিৱেশটো যাতে ঘূৰি আহে গৱেষণাৰ গোটেই পৰিৱেশটো যাতে ঘূৰি আহে তাৰ কাৰণে গোটেই বিষয়টো তেওঁ হস্তক্ষেপ কৰিবৰ কাৰণে দাবী উত্থাপন কৰিছিল কিন্তু আমি দেখিছোঁ যে ৰাজ্যপাল গৰাকীও কোনো ধৰণৰ সক্ৰিয় দায়িত্ব পালন কৰা নাই এখন বিশ্ববিদ্যালয় এমাহতকৈ বেছি অচলাৱস্থা হৈ থাকিব আনৰেষ্ট হৈ থাকিব গুৰিয়ালহীন এটা পৰিৱেশ হৈ থাকিব অৰাজক পৰিৱেশ হৈ থাকিব অসমৰ ৰাজ্যপালে কোনো ব্যৱস্থা গ্ৰহণ নকৰিব কেনেকুৱা ধৰণৰ কথা ছাত্ৰ ছাত্ৰীসকলেই
এটা শিক্ষা ব্যৱস্থা বা এটা শিক্ষানুষ্ঠানৰ মূল কেন্দ্ৰ তেওঁলোকৰ চিন্তা, তেওঁলোকৰ আদৰ্শ, তেওঁলোকৰ চেতনা, তেওঁলোকে কি বিচাৰে তাক আপোনালোকে স্বৈৰতান্ত্ৰিক মানসিকতাৰে বাধা দিব নোৱাৰিব। তেওঁলোকৰ কথা শুনক, আলোচনা কৰক, আৰু এই যিবোৰ প্ৰশ্ন উত্থাপন কৰিছে এইবোৰ নাইকিয়া কৰিবৰ কাৰণে বা এতিয়া ব্যাপক দুৰ্নীতি, কেলেংকাৰী, স্বজন তোষণৰ ব্যাপক অভিযোগ আহিছে, এইবোৰো পুংখানুপুংখভাৱে পৰ্যবেক্ষণ কৰি তদন্ত কৰি যেতিয়ালৈকে বিষয়টো নিষ্পত্তি নহয় শম্ভুনাথ সিঙক প্ৰয়োজন সাপেক্ষে বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ আসনৰ পৰা আঁতৰাই ৰাখিবলৈও আমি দাবী উত্থাপন কৰিছোঁ। গুৱাহাটী বিশ্ববিদ্যালয়, ডিব্ৰুগড় বিশ্ববিদ্যালয়, তেজপুৰ আৰু অসম বিশ্ববিদ্যালয়, মূলতঃ এইকেইখন বিশ্ববিদ্যালয়ত আমি দেখিছোঁ যে যেতিয়া এটা পৰিৱেশ, এটা পৰিস্থিতিৰ উদ্ভৱ হয়, সেইটো নিয়ন্ত্ৰণ কৰিবৰ কাৰণে যিটো সক্ৰিয়তা আচাৰ্যৰ দৰকাৰ, চেঞ্চেলৰ দৰকাৰ, সেইটো নাই কৰা। আৰু কিছুমান এনেকুৱা ধৰণৰ সাম্প্ৰদায়িক ব্যক্তি আহি বিভিন্ন ধৰণৰ বক্তব্য আগবঢ়ায়, তাত আহি বিভিন্ন ধৰণৰ সাম্প্ৰদায়িকতাৰ বিষবাস্প মেলিবৰ কাৰণে বিশ্ববিদ্যালয়ৰ নিচিনা এটা অনুষ্ঠান, এটা বিশ্বজনীন আবেদন য'ত থাকে, তাত এটা ফ্ৰী থিংকিং, স্বতন্ত্ৰতা থকা এটা অনুষ্ঠানত বিভিন্ন ব্যক্তি, বিভিন্ন সাম্প্ৰদায়িক শক্তি, বিভিন্ন সাম্প্ৰদায়িক অনুষ্ঠানৰ পৰা আহি বক্তব্য দি যাব আৰু বিশ্ববিদ্যালয়ৰ উপাচাৰ্যগৰাকীয়ে তাৰ পৃষ্ঠপোষকতা কৰি থাকিব। এইটো কেতিয়াও হ'ব নোৱাৰে। আৰু এইটো ভাবোঁ যে এনেকুৱা ধৰণৰ পক্ষপাতদুষ্ট আচৰণৰ পৰা আচাৰ্যগৰাকীও দূৰত থাকক, তাৰ লগে লগে বিশ্ববিদ্যালয়ৰ উপাচাৰ্যসকলেও দূৰত থাকক। কাৰণ এবাৰ এটা শিক্ষা ব্যৱস্থা ধ্বংস হৈ গ'লে দশক দশক জোৰা ইয়াৰ প্ৰভাৱ থাকে। এবাৰ শিক্ষা ব্যৱস্থা এখন বিশ্ববিদ্যালয়ৰ ধ্বংস হৈ যোৱা মানে বহু দশকৰ ছাত্ৰ ছাত্ৰীসকলৰ ওপৰত প্ৰভাৱ পৰে, তাৰমানে এটা সভ্যতাৰ ওপৰত প্ৰভাৱ পৰে। গতিকে বিশ্ববিদ্যালয়ৰ যিটো ভাল শৈক্ষিক পৰিৱেশ, ভাল বৈজ্ঞানিক আৰু গৱেষণাৰ যিটো পৰিৱেশ, এইটো ধৰি ৰখাটো সকলোৰে মৌলিক দায়িত্ব। কাৰণ গোটেই সমাজৰ শিক্ষা, স্বাস্থ্য, বিজ্ঞান প্ৰযুক্তিবিদ্যা, অৰ্থনীতি, সমাজ, ইয়াৰ বিভিন্ন ভাষা, সংস্কৃতি, ঐতিহ্য, পৰম্পৰা, ইতিহাস, সকলো কথা বিশ্ববিদ্যালয় সঞ্চিত হৈ থাকে, বিশ্ববিদ্যালয়ৰ শিক্ষাৰ ওপৰত নিৰ্ভৰ কৰে, শিক্ষা গৱেষণাৰ ওপৰত নিৰ্ভৰ কৰে। আমাৰ বিশ্ববিদ্যালয়কেইখনত উপাচাৰ্য হ'ব পৰা বহুত তেনেকুৱা বিদ্বান শিক্ষাবিদ আছে, বহুত শিক্ষাৰ লগত জড়িত, শিক্ষাৰ প্ৰশাসনৰ লগত জড়িত হৈ থকা ব্যক্তি হয় অসমৰ বিশ্ববিদ্যালয়সমূহত আছে, নহ'লে ভাৰতবৰ্ষৰ বিভিন্ন বিশ্ববিদ্যালয়ৰ লগত আছে, নতুবা পৃথিৱীৰ বিভিন্ন প্ৰান্তত আছে। এটা সময়ত আমাৰ বিশ্ববিদ্যালয়সমূহৰ উপাচাৰ্য হ'বলৈ অসমত সেনেকুৱা ধৰণৰ গুণগতভাৱে, বিদ্যাতনিকভাৱে সক্ষমতা থকা মানুহ নাছিলে। কিন্তু এতিয়া আমাৰ যিসকল বিদ্যাতনিকভাৱে আগবঢ়া ব্যক্তি, তেওঁলোকে বহু বিশ্ববিদ্যালয়, বহু গৱেষণা প্ৰতিষ্ঠান, বহু আন্তঃৰাষ্ট্ৰীয় গৱেষণা সংস্থাৰ তেওঁলোকে নেতৃত্ব দি আছে। ইছৰোৰ দৰে অনুষ্ঠান, ইণ্ডিয়ান ইনষ্টিটিউট অফ ছায়েন্সৰ দৰে অনুষ্ঠান, স্বনামধন্য বিজ্ঞানী, কোনোবা নবেল বঁটা পোৱা বিজ্ঞানীৰ তলত নবেল পোৱা বিষয়সমূহক সহযোগিতা আগবঢ়াই থকা বিজ্ঞানীৰো অভাৱ নাই, যিসকলে হাৰ্ভাৰ্ড, অক্সফৰ্ড, কেম্ব্ৰিজত তেওঁলোকে ভাল ভাল ডক্টৰেট ডিগ্ৰী কৰিছে, পষ্ট ডক্টৰেট কৰিছে, আৰু প্ৰশাসনিকভাৱে প্ৰয়োজনীয় বহুত তেওঁলোকে দায়িত্ব ইতিমধ্যে গ্ৰহণ কৰিছে। কিন্তু তাৰ পাছতো আমাৰ যিসকল মানুহ অসমত থকা, অসম বা উত্তৰ পূৰ্বাঞ্চলৰ যিসকল মানুহ আছে, তেওঁলোকক কিয় বঞ্চিত কৰা হৈছে? এইটো এটা সুপৰিকল্পিতভাৱে, ষড়যন্ত্ৰমূলকভাৱে। কাৰণ অসমৰ মানুহে যেনেধৰণে ইয়াৰ সমাজ জানিব, কাৰণ শিক্ষা ব্যৱস্থাটোৰ লগত ইয়াৰ সমাজ, ইয়াৰ ঐতিহ্য, ইয়াৰ শিক্ষা, ইয়াৰ পৰম্পৰা, ইয়াৰ সাহিত্য, ইয়াৰ সংস্কৃতি, এইবোৰ জড়িত হৈ থাকে। ইয়াৰ বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ কেনেকুৱা ধৰণৰ সমগ্ৰ পৰিৱেশ, এইবোৰ চব জড়িত হৈ থাকে। সেইকাৰণে ইয়াৰ যিসকল প্ৰশাসক, উপাচাৰ্য যিসকল হ'ব, অসমৰ হওক, অসমীয়া মানুহ হ'লে, মই ভাবোঁ যে আমাৰ বিশ্ববিদ্যালয়সমূহ অধিক গতিশীল ৰূপত আগবাঢ়িব, আৰু অসমৰ প্ৰতি যিটো দায়বদ্ধতা, অসমৰ সমাজৰ প্ৰতি যিটো দায়বদ্ধতা, এইটো অধিক বেছি হ'ব। হয়, গতিকে এই গোটেই কথা বতৰাবোৰত অসমৰ যিসকল বিদ্যাতনিকভাৱে আগবাঢ়ি থকা মানুহসকলক তেওঁলোকক অৱহেলিত কৰা হৈছে, তেওঁলোকক উপেক্ষা কৰা হৈছে, তেওঁলোকক সঠিক দায় দায়িত্ব দিয়া নাই, নিদি ৰাজনৈতিকভাৱে RSSৰ লগত জড়িত হয়নে নহয় এইবোৰ চাই তেওঁলোকে এপইণ্টমেণ্ট দিছে।